ৰেখাৰ জীৱনৰ ৰহস্য এসময়ত পাইছিল ডাইনীৰ অপবাদ। অমিতাভ বচ্চন নহয়, কাৰ নামত সেন্দুৰ পৰিধান কৰে জনপ্ৰিয় অভিনেত্ৰী ৰেখাই। इश्क की रस्म को इश्क की रस्म को इस तरह निभाया हमने। বলিউডৰ আটাইতকৈ ৰহস্যময় নায়িকাগৰাকীয়ে হৈছে ৰেখা। অভিনয় জীৱনতকৈ ব্যক্তিগত জীৱনত বহুত বেছি ব্যস্ত। আজিও ৰেখাৰ ৰহস্যৰ অন্ত নাই। অমিতাভ বচ্চনৰ পৰা সঞ্জয় দত্তলৈকে বহু অভিনেতাৰ লগত তেওঁ জড়িত আছিল। ৰেখাৰ বিয়া কাৰ লগত হৈছিল? ৰেখা আচলতে বিষাক্ত ছোৱালী নেকি? বহু কথাত প্ৰশ্ন উত্থাপন কৰা শুনা যায়। বলিউডৰ আটাইতকৈ ৰহস্যময় নায়িকা ৰেখা। ৰেখাৰ জীৱনটো ৰহস্যৰে আবৃত। ৰেখাই যেতিয়া অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ৰেখাৰ সৈতে সঞ্জয় দত্তৰ প্ৰেমৰ কাহিনীও আপুনি হয়তো নিশ্চয় শুনিছে। (1984) চনত ৰেখাই সঞ্জয় দত্তৰ সৈতে জমিন আসমান ছবিত অভিনয় কৰিছিল। ছবিখনৰ শ্বুটিঙৰ পৰাই দুয়োৱে দুয়োৰ কাষ চাপিছিল। কিন্তু সঞ্জয় দত্তৰ মাতৃ নাৰ্গিছ আৰু পিতৃ সুনীল দত্তই সেয়া ভাল পোৱা নাছিল। খবৰ অনুসৰি দুয়ো পলাই গৈ বিয়া পাতিছিল। ৰেখাই সেন্দুৰ পিন্ধা বুলি এটা উৰা বাতৰি ওলাইছিল। ৰেখাই অমিতাভ বচ্চনৰ বাবে সেন্দুৰ পিন্ধে বুলি উৰা বাতৰি ওলাইছিল। কিন্তু এবাৰ সঞ্জয়ৰ নামটো সেন্দুৰৰ পিছফালে আহিবলৈ ধৰিলে। কিন্তু ইয়াৰ উত্তৰ আজিও পোৱা নাযায়। অৱশ্যে সঞ্জয়ৰ লগত জড়িত হোৱাৰ পিছত পিতৃ সুনীলে ৰেখাক পুত্ৰৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছিল। ঘৰলৈ গৈ অভিনেত্ৰীগৰাকীয়ে সঞ্জয়ৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ কৈছিল। ইয়াৰ অৱশ্যে পিছত সঞ্জয় আৰু ৰেখা দুয়োজনেই সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকৰ সম্পৰ্কক অস্বীকাৰ কৰে। সঞ্জয়ৰ পিতৃ সুনীল দত্তৰ নামটো ৰেখাৰ লগত জড়িত হৈছিল। সুনীল দত্তৰ সৈতে দুই এখন ছবিত কাম কৰাৰ পিছত ৰেখাৰ নাম তেওঁৰ সৈতে জড়িত হ'বলৈ ধৰিলে। উদ্যোগটোত তেওঁলোকৰ সম্পৰ্কক লৈ উৰা বাতৰি আৰম্ভ হ'ল, যি নাৰ্গিছৰ কাণত পৰিছিল। তেতিয়া ৰেখাৰ বয়স আছিল মাত্ৰ 22 বছৰ। সংবাদ মাধ্যমৰ সন্মুখত ৰেখাৰ বিষয়ে অতি অপমানজনক কথা কৈছিল নাৰ্গিছে। ৰেখাক মানসিক চিকিৎসাৰ প্ৰয়োজন। আনকি শুনা যায় যে নাৰ্গিছে ৰেখাক ডাইনী বুলিও কৈছিল। যদিও এই দুয়োৰে প্ৰেম বা সম্পৰ্কক লৈ ৰেখাই কেতিয়াও মন্তব্য কৰা নাই, সঞ্জয় দত্ততকৈ মাত্ৰ 5 বছৰহে ডাঙৰ আছিল। ৰেখাৰ নামটো পিতৃ পুত্ৰ দুয়োৰে লগত জড়িত আছিল। এসময়ত বলিউডত এই বিষয়ত বহুত খেলিমেলিৰ সৃষ্টি হৈছিল যদিও আজি সকলো অতীত। আৰু তাৰ পাছতেই ৰেখাৰ সেন্দুৰক লৈও উঠিছিল প্ৰশ্ন, আচলতে কাৰ নামত ৰেখাই সেন্দুৰ পিন্ধে? সঞ্জয় দত্ত, সুনীল দত্ত নে অমিতাভ বচ্চন? সেয়া আচলতে আজিও ৰহস্যৰ আৱৰ্তত। এন্টাৰটেইনমেন্ট ডেস্ক, প্ৰতিদিন লাইভ।